ইমান খৰদৰকৈ গৈ আছো মিটিঙত আৰু বহুতেই জানে খানাপাৰা ভেটেৰিনেৰী ফিল্ডত মোদী ডাঙৰীয়া আহিব সো সেই মিটিঙতে গৈ আছো আৰু অলপ মোৰ দেৰি হৈছে বাছ আহি এনেকৈ ৰখি আছে সকলোৱে ৰেডি আৰু মইও উঠি ধুনীয়াকৈ আউতে আমি পাবই হ'ল খানাপাৰা পামে আৰু ইয়াত লাগিছে জাম সো বহুত বেছি গাড়ী আৰু এনেকৈ অলপ আগুৱাই আহি মানে বাছ আহিব নিদিলে আৰু আমি খুচকাৰি পামে আৰু এতিয়া আহিছো এখন জনসমুদ্ৰ আপোনালোকে চাওকচোন হয় ন ক'ব জনসমুদ্ৰ হয় নহয় এখন ইমান বেছি মানুহ ভাবিছো সোমাও নে নুসুমাও কি হ'ব আৰু এনেকৈ ভাবি ফাইনেলি আহিলো আগুৱাই আৰু সেইখিনি অলপ ভাঙা হৈ গৈছে কাৰণ বহুত বেছি মানুহ অদ্ভুত আৰু কিবাকে কাহেৰে সোমাও মোদীজিৰ চেয়াৰটো চাওঁ কাৰণ তেওঁ ফোন কৰি মোক বাৰ কৈছে তই নাহিলে কিন্তু মই ইয়াৰ পৰা ঘূৰি যাম চ' তেওঁৰ কথা ৰাখি তেনেকৈ সোমাব আহিলোঁ আৰু এইফালে সোমাব নিদিয়ে মানে চবকে সোমাব নিদিয়ে আৰু মইতো সোমামেই কাৰণ মোদীজীক মাতিছে যিহেতু মানে স্পেচিয়েলি আগৰ পৰা দেখা দিবই লাগিব চ' এনেকুৱা চ' আহিলোঁ ৰঙা কাৰ্পেটে ধুনীয়াকৈ বহুত বেছি মানুহ দেখিছেনে একদম মনিব নোৱাৰা ইমান বেছি মানুহ আৰু এনেকৈ আগুৱাই গৈ আছোঁ আৰু আমাৰ মোদী ডাঙৰীয়াই দি আছে ভাষণ চাওকচোন मुझे निरंतर ऊर्जा देते रहते সো মোক বোলে দেখিছে এইমাত্ৰ ফোন কৰিছে সো এনেকুৱা সেইকাৰণে বহি ল'লোঁ আৰু ইয়াত স্ক্ৰীন লগাই দিছে ইয়াত নহয় আৰু কেইবাঠাইতো লগাইছে আৰু বহি ৰ'দ পুৱাই শুনি আছোঁ মোদীজীৰ ভাষণ আৰু এই ঠাণ্ডা দিন বুলি গৰম দিনত হ'লে ফাটি গ'ল হয় একদম সো অলপ ভাষণটো শুনো ধুনীয়াকৈ বহি লৈছোঁ আৰু অলপ পিয়াও লাগিছে এনেকৈ কেমেৰামেনটোক চাওকচোন একদম পূৰা কেমেৰা ঘূৰাই আছে আৰু কেমেৰামেনৰ কাষেৰে দেখিছেনে আমাৰ মামা হিমন্ত মামা বুলি এটা যে ৰীল ওলাইছিল হেমন্ত মামা চ' ৰীলটো এতিয়া মনত পৰিছে আৰু এনেকৈ আহিলোঁ পানী খাব কাৰণ কৈছিলোঁ পিয়া লগা বুলি চ' পানীটো খাই লওঁ একদম বহুত ৰ'দ পৰিছে আজি ৰ'দটো অলপ টান চ' এনেকৈ মোদীজী ভাষণ শুনি পানীটো খাই লওঁ পানীটো খাই দেখা যাব কি হয় কি নহয় চ' বহুত টেষ্টি লাগিছে পানীটো কাৰণ পিয়া লাগিলে কেনেকুৱা টেষ্টি লাগে চবেই জানে ডাষ্টবিনটো ধুনীয়াকৈ থলোঁ আৰু এনেকৈ আৰু হৈ গ'ল মিটিং খতম আৰু আমি এনেকৈ আহিছোঁ আকৌ জনসমুদ্ৰত চাওকচোন মানুহ চাওক মাই গড কিমান মানুহ হ'ব পাৰে একদম বহুত বেছি মানুহ চ' কিবাকৈ ওলাব পাৰিলে হ'ল ভগৱানক চিন্তা মোৰ টেনশ্যন হৈ গৈছে একদম আৰু এনেকৈ ভিৰ ভাবি আহোঁতে ভাল লাগিল ফুখত একো পোৱা নাই ভাবিছোঁ পৰঠা এটাকে খোৱা যাক আৰু বহুত বেছি সোৱাদ লাগিছে কাৰণ একদম শিলো ভাল লাগিব এতিয়া ইমান ভোক লাগিছে চ' এনেকুৱা আৰু খাই লৈ ধুনীয়াকৈ আহিছোঁ আকৌ বাছৰ কাষলৈ এতিয়া আমি বাছত বহি কিনে টোপনি মাৰি পিনে ধুনীয়াকৈ যাম ঘৰ আৰু আজিলৈ বাই টাটা গুড বাই